মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰৰ কাৰণে যি মিত্ৰ দলৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে তাৰ কাৰণে আমি কমতাপুৰ পিপুল ফ্ৰণ্টৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে তেখেতৰ কেবিনেট সতীৰ্থসকলক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ যে তেখেতৰ নেতৃত্বতেই আজি অসমত 11টাকৈ লোকসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী জয়যুক্ত হ'বলৈ সক্ষম হৈছে কিন্তু আমি কোচাছমুখীসকলে আজি সুদীৰ্ঘ দিন ধৰি অসমৰ কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিলোঁ 2014 চনৰ লোকসভা নিৰ্বাচনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাত আহি সগৌৰৱে ঘোষণা কৰি গৈছিল যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ হ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব কিন্তু আমি দেখিলোঁ যে দুটা কাৰ্যকাল তেখেতৰ উকলি গ'ল তৃতীয়টো কাৰ্যকালৰ কাৰণে তেখেতে অহাকালি শপত গ্ৰহণ কৰিব গতিকে এইবাৰ আমি বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিল এইবাৰ তেখেতে আখৰে আখৰে পূৰণ কৰিব একেদৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও আমাৰ আহ্বান তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ কাৰণে কোচাছমুখী দল সংগঠনৰ লগত কেইবাবাৰো আলোচনা বহিছিল আৰু তেখেতে এক সমাধান সূত্ৰ তেওঁক উলিয়াই দিছিল গতিকে মই ভাবোঁ যে যেহেতুকে কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বত চৰকাৰ গঠন হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল চলি আছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে যি প্ৰতিশ্ৰুতি দিছিল বা এই সমস্যাটো সমাধান কৰাৰ কাৰণে যি যোগাত্মক পদক্ষেপ লৈছিল এই যোগাত্মক পদক্ষেপৰ জৰিয়তে অসমৰ কোচাছমুখী জনগোষ্ঠীৰ ভৱিষ্যত ৰাজনৈতিক আৰু মানে সাংবিধানিক সুৰক্ষাৰ স্বাৰ্থত তেওঁ জনজাতিকৰণৰ বিষয়টো আগুৱাই লৈ যাব আৰু অবিভক্ত গোৱালপাৰা জিলাৰ যি 4খন জিলাক লৈ কমতাপুৰ পিপুলছ আৰু যি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে আৰু সেই পৰিষদখনক কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে সেই পৰিষদখনক ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পুনৰ 6 শিডিউলত গঠন কৰিবলৈ এইখিনি আমাৰ কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ পৰা আমি আহ্বান জনাইছোঁ লগতে অসমৰ শেহতীয়া লোকসভা নিৰ্বাচনত বিভিন্ন দলৰ পৰা যি 14জনকৈ সাংসদ নিৰ্বাচিত হৈ গ'ল তেখেতসকলেও কোচাছমুখীৰ লগতে অসমৰ ভূমিগত খিলঞ্জীয়া জনগোষ্ঠীৰ আৰু আন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সংসদৰ মজিয়াত যাতে বলিষ্ঠভাৱে পদক্ষেপ লয় তাৰ কাৰণে মই সমূহ সাংসদলৈ আমি আন্তৰিক শুভেচ্ছা আৰু মানে অভিনন্দন আমি জ্ঞাপন কৰিম